কৃষ্ণ। আজি আমি আহি আছোঁ বিশ্বনাথ ঘাট চাবলৈ। এয়া আমাৰ গাড়ীত বৰ্তমান ৰানিঙত অলপ দেখাব যত্ন কৰিছোঁ। ৰাস্তা চাওক কিমান ধুনীয়া ৰাস্তা। আমি আইসকলে নাম গাই আহিছে, আইসকলক এবাৰ দেখাব যত্ন কৰিম। আমাৰ মৰিগাঁও জিলাৰ চৰাইবাহীৰ পৰা আহিছোঁ। আইসকলে ধুনীয়াকৈ নাম গাই আহিছে, চাওক কিমান সুন্দৰ পৰিৱেশ। আমি যিহেতুকে তীৰ্থ ভ্ৰমণৰ কাৰণে আহিছোঁ, গতিকে সকলোৱে নাম গুণ গাই বঢ়িয়াকৈ আনন্দ মনে আহিছে, ভাল লাগিছে। সকলোৱে নাম ধৰি আছে। গাড়ী ৰানিং হৈ আছে। এগৰাকীয়ে উঠি নাম প্ৰদৰ্শন কৰিছে। গাড়ী ৰানিং আছে, গতিকে মানে অকণমান অসুবিধা পায়, তথাপিও আৰু সেইবাৰতে উঠি পেলাই নাম প্ৰদৰ্শন কৰি আছে। এনেকৈ সকলোৱে নাম গুণ গাই আনন্দ কৰি আহি গ'লে ভাল লাগে আৰু, গতিকে সকলোৱে মানে নাম গুণ গাই আনন্দ মনে আমি যাত্ৰা কৰি আছোঁ। আৰু যিহেতুকে আমাৰ এদিনীয়া ভ্ৰমণ, গতিকে আমি অলপ ৰাতিপুৱা ঘৰৰ পৰা সোনকালে ওলালোঁ। গতিকে মানে আজি যোৱাভাতে নাটসংগও সোমাম। যদিও আমি নাটসংগত মানে শৰাই দি আমি যামগৈ মানে বিশ্বনাথ ঘাটলৈ। যিমানখিনি চাব পাৰোঁ বাৰু চাওঁ, যত্ন কৰি ইমানখিনি চাই মানে আকৌ আজি দিনটোৰ ভিতৰতে ঘূৰিব লাগিব। আমাৰ এদিনীয়া ভ্ৰমণ, গতিকে অলপ সোনকালে আহিলোঁ আৰু আইসকলে নাম গুণ গাই ফূৰ্তি মনে আহি আছে, বহুত ভাল লাগিছে।
এতিয়া আমি আহি পালোঁ ধৰক বিশ্বনাথ ঘাট। বিশ্বনাথ দেৱালয় এই ভাগ হৈছে বিশ্বনাথ দেৱালয় ব্ৰহ্মপুত্ৰৰ পাৰত। বিশ্বনাথ চাৰিআলিৰ পৰা আপোনাৰ 9 কিলোমিটাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ পাৰত আছে বিশ্বনাথ ঘাট, আৰু বিশ্বনাথ ঘাটতে আছে এই ভাগলৈ মানে বিশ্বনাথ দেৱালয় হয়। মায়ে সকলোৱে ইয়াতে সেৱা লৈছে। এই ভাগৰ বিশ্বনাথ দেৱালয়তে আমি সকলোৱে চাকি কলিতা লগাই ধানবোৰ বঢ়াই আমি সেৱা কৰিছোঁ। সেৱা ধৰি সকলো লাহে লাহে ওলাই আহি আছে। আমি যত্ন কৰিম। জয় বহুত পুৰণা মন্দিৰ হয় বিশ্বনাথ দেৱালয়। কোৱা হয় যে কাশী বিশ্বনাথ ধামত যি ভাগ আছে তাৰে এক অংশ ইয়াতো আছে। মন্দিৰভাগ চব কি ধুনীয়া লাগিছে। বিশ্বনাথ ধাম মূল বাটচৰা ভাগ মন্দিৰলৈ সোমাই যায়। এতিয়া আমি বিশ্বনাথ লাহে লাহে ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে দেখাইছোঁ। এইখন হ'ল ব্ৰহ্মপুত্ৰৰ কাষতে আছে বিশ্বনাথ দেৱালয়, আৰু এভাগ আগত মানে মন্দিৰ আছে। মন্দিৰ ভাগলৈ আমি গৈ আছোঁ লাহে লাহে, আৰু শুনিব পাইছোঁ ইয়াতে বোলে এভাগ বৰলা শিল বুলি কয়। এইভাগ মন্দিৰ। এতিয়া বৰলা শিল ভাগ আপোনালোকে চাব। এইভাগে হ'ল বৰলা শিল, আৰু এই ব্ৰহ্মপুত্ৰ সিপাৰে যে সেই দ্বীপটো দেখিছে, দ্বীপটোৰ ভিতৰত কিন্তু বহুত চাবলগীয়া টুৰিষ্টে বহুত যায় তালৈ, চাবলগীয়া আছে। এতিয়া অলপ পানী বেছি কাৰণে আমি যাবলৈ সাহ কৰা নাই। আচলতে তাত অভিমন্য চক্ৰবেহু আৰু অনেক ধৰণৰ কিবা কিবি বুলি আছে, আমি গৈ পোৱা নাই আচলতে। আগন্তুক যদি আগলৈ আহোঁ নিজেও চাম, আপোনালোকক দেখাব যত্ন কৰিম। আৰু এই ভাগ হ'ল মানে মন্দিৰ, মাতা মন্দিৰ একে ব্ৰহ্মপুত্ৰৰ গৰাতে আছে, আৰু সিফালে আছে গণেশ মন্দিৰ। কেইবাভাগো মন্দিৰ আছে, আৰু এইখিনি জেগাতে আমি আজি আহি মানে পাক পানী কৰি খালোঁ। বহুত ভাল লাগিল। বাৰু আজিলৈ এৰিছোঁ সকলোকে, ধন্যবাদ।